অখিল গগৈয়ে মোক মাহত 10ৰ পৰা 15 বাৰ ফোন কৰে। যিদিনাখন এলায়েন্স হৈছে তাৰ আগদিনাখন মোক পীযুষক 10 মিনিট আমাৰ লগত কথা পাতিছে। সুখ দুখৰ কথা পাতে, ভাল বেয়া ৰাজনীতিৰো কথা পাতে, কি হ'ব কি নহ'ব। এটা পাৰ্চনেল টাচ আছে, কিন্তু তেওঁ কেতিয়া কি কৰে একো ঠিক নাই। এই মাত্ৰ যদি লাইভত হাঁহে, অলপ পিছতে কান্দিব, অলপ পিছতে কব জহনী জহনী এনেকে মানুহৰ গালি গালাজ কৰে। সেইকাৰণে মই ভাবো অখিল গগৈক চিৰিয়াছ ট্ৰিটমেণ্টৰ প্ৰয়োজন আছে। তেওঁ কৈছে ৰংঘৰ প্ৰকল্প বিভাগত আনিছো, এইখিনি কেনেকে আনিব পাৰে? নৰেন্দ্ৰ মোদী তেওঁৰ ককাই নে হিমন্ত বিশ্ব শৰ্মা তেওঁৰ ভাই? ৰংঘৰ প্ৰকল্পত টকা যদি পাকিস্তান গভৰ্ণমেণ্টে দিছে, ডেফিনেটলি তেওঁলোকে আনিছে। যদি ভাৰত চৰকাৰ অসম চৰকাৰে দিছে, তেতিয়াহ'লে তেওঁ নৰেন্দ্ৰ মোদী বা হিমন্ত বিশ্ব শৰ্মাৰ ভাই ককাই কিবা এটা হ'ব লাগিব, হয় জানো?